সুপ্ৰিয় দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ বাৰে বাৰে অসমক অপমান কৰিছে এতিয়া কংগ্ৰেছে সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ এতিয়া অসমক কৰা হৈছে তুচ্ছতাচিল্য অসমত উদ্ভাৱনৰ কোনো ধৰণৰ পৰিবেশ নাই বুলি এক প্ৰকাৰ অপমান কৰা হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে ইতিমধ্যে অসমক অপমান কৰিছে আৰু সেই মল্লিকাৰ্জুন খাৰ্গে 2019 চনত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল উপহাস কৰিছিল খুধা কণ্ঠগৰাকীক আৰু বাৰে বাৰে এতিয়া কংগ্ৰেছে অসম সন্দৰ্ভত তুচ্ছতাচিল্য সূচক মন্তব্য কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ অসমক অপমান কৰিছে কংগ্ৰেছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো বাৰে বাৰে অসমক লৈ তুচ্ছতাচিল্য কৰি আহিছে কংগ্ৰেছে সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ অপমান কৰিছে খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে সামাজিক মাধ্যমত কেতবোৰ কথা ইতিমধ্যে স্পষ্ট কৰি উল্লেখ কৰিছে প্ৰিয়ংক খাৰ্গে অসমক কিয় সেমিকন্ডাক্টৰ প্ৰকল্প দিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিছে অসমক উদ্ভাৱনৰ বাবে কোনো পৰিবেশ নাই বুলি সমালোচনা কৰা হৈছে আৰু খুধা কণ্ঠকো এজন গায়ক বুলি ইয়াৰ পূৰ্বে ইটিকিং কৰি থৈছিল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে এতিয়া পিতৃৰ পদাংক অনুকৰণ কৰি পুত্ৰই অসমক অপমান কৰাৰ ঘটনা সংঘটিত হৈছে খুধা কণ্ঠক ভাৰত ৰত্ন দিয়াৰ সময়তো বিৰোধিতা কৰিছিল মল্লিকাৰ্জুন খৰ্গে 2019 চনত খুধা কণ্ঠক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল মল্লিকাৰ্জুন খৰ্গে আৰু সেই খৰ্গেৰ পুত্ৰই পুনৰবাৰ এইখন অসমক অপমান কৰিছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছো ৰাজ্যত হ'বলৈ গৈ আছে সেমিকন্ডাক্টৰ এটা বৃহৎ প্ৰকল্প আৰু সেমিকন্ডাক্টৰ প্ৰকল্প অসমক দিয়াক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে আৰু সমান্তৰালকৈ অসমক অপমান কৰিছে এজন কংগ্ৰেছ সভাপতিৰ পুত্ৰ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে অসমত উদ্ভাৱনৰ বাবে কোনো পৰিবেশ নাই এনে ধৰণৰ কেতবোৰ মন্তব্য কৰিছে তেনে পৰিপ্ৰেক্ষিতত কিয় কেন্দ্ৰীয় চৰকাৰে অসমত সেমিকন্ডাক্টৰৰ দৰে এটা প্ৰকল্প দিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু 2019 চনত খুধা কণ্ঠক ভাৰত ৰত্ন উপাধি দিয়াৰ সময়ছোৱাটো মল্লিকাৰ্জুন খৰ্গে বিৰোধিতা কৰিছিল উপহাস কৰিছিল গায়ক বুলি আখ্যা দিছিল খুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক কেৱল এজন সাধাৰণ গায়ক বুলি উপহাস কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এটা পিতৃৰ পদাংক অনুকৰণ কৰি প্ৰিয়ংক খাৰ্গে পুনৰবাৰ সেমিকন্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অসমক অপমান কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে টুইটাৰ হেণ্ডেল যোগে তেওঁ প্ৰকাশ কৰা এটা বিশেষ টুইট আমি এই মুহূৰ্তত দেখুৱাই আছো য'ত স্পষ্টকৈ উল্লেখ কৰিছে যে অসমত উদ্ভাৱনৰ বাবে কোনো ধৰণৰ পৰিবেশ নাই তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে অসমত কিয় সেমিকন্ডাক্টৰ প্ৰকল্প এটা দিব লাগে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু এনে ধৰণৰ কেতবোৰ মন্তব্য কৰি সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু সমালোচনাই ৰাজ্যখনক অপমানিত কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ এটা টুইটৰ পাছতে এটা তুলপাৰ লাগিছে সমগ্ৰ দেশত কিয়নো দেখিবলৈ পোৱা গৈছে অসমত সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ এতিয়া জল্পনা কল্পনা চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে কেতবোৰ মন্তব্য কৰিছে ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন উপাধি দিয়াৰ সময়তো বিৰোধিতা কৰিছিল আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে সেই সময়ছোৱাত খুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক জাতিৰ প্ৰাণ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সময়ত বিৰোধিতা কৰাৰ সময়ছোৱাত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল উপহাস কৰিছিল খুধা কণ্ঠ এগৰাকী গায়ক বুলি উল্লেখ কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সেই পিতৃ মল্লিকাৰ্জুন খাৰ্গেৰ পদাংক অনুকৰণ কৰি পুত্ৰ প্ৰিয়ংক খাৰ্গে পুনৰবাৰ এইখন অসমক অপমান কৰিছে সেমিকন্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অসমক অপমান কৰা পৰিলক্ষিত হৈছে অসমত উদ্ভাৱনৰ কোনো ধৰণৰ পৰিবেশ নাই বুলি উল্লেখ কৰিছে য'ত অসমত এটা সেমিকন্ডাক্টৰ প্ৰকল্প কিয় দিয়া হ'ল বুলি উল্লেখ কৰি এক প্ৰকাৰ সমালোচনা কৰি অসমক অপমান কৰা পৰিলক্ষিত হ'ল এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে অসম সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰায় কৰি অহা দেখিবলৈ পোৱা যায় এইবাৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছে সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ অসমক অপমান কৰিছে কংগ্ৰেছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল সেই মল্লিকাৰ্জুন খাৰ্গে যি মল্লিকাৰ্জুন খাৰ্গে 2019 চনত খুধা কণ্ঠক ভাৰত ৰত্ন উপাধি দিয়াৰ সময়ত বিৰোধিতা কৰিছিল
আৰু সেই পিতৃৰ পদাঙ্ক অনুকৰণ কৰি এইবাৰ প্ৰিয়াংক খাৰ্গে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ছেমিকণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অসমক অপমান কৰিছে। এতিয়া দেখিবলৈ পোৱা গৈছে বাৰে বাৰে কংগ্ৰেছে অসম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আহিছে। অসম সন্দৰ্ভত অপমানজনক মন্তব্য কৰি অহাক লৈ এতিয়া সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰিয়াংক খাৰ্গেৰ মন্তব্য সন্দৰ্ভত আজিৰ দিনটোত প্ৰতিক্ৰিয়া আহি পৰিছে। ৰাজ্যৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য আছে আৰু প্ৰতিক্ৰিয়া আছে পীযুষ হাজৰিকাৰ। দুইটা মন্তব্য ক্ৰমাগতভাৱে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত শুনাই ল'বলৈ চেষ্টা কৰিছোঁ। कल जो भारत रत्न अवार्ड दिए हैं, मैं जो सीनियर मोस्ट पॉलिटिशियन और एक फेमस जर्नलिस्ट और फॉर्मर राष्ट्रपति प्रणब मुखर्जी देश का तो वेलकम करता हूं, लेकिन डॉक्टर शिव कुमार जी को, जिन्होंने शिक्षण क्षेत्र में बहुत काम किया और अपने जीवन के 111 साल उन्होंने बिताई, बाकी का एक गायक को दिया है और दूसरे उनके आरएसएस के आइडियोलॉजी को तैयार करने वाले उनको एक दिया गया। तो जब इन दोनों को आप तुलना करेंगे, कंपेयर करेंगे, तो डॉक्टर शिव कुमार स्वामी जी को मिलना ही चाहिए था, लेकिन वो नहीं मिला। इसका बड़ा रंज है। কংগ্ৰেছৰ নেতাসকলে অসমক যে বেয়া দৃষ্টিৰে চাই, অসমক হীন দৃষ্টিৰে চাই, অসমক ইনচাল্ট কৰে, কংগ্ৰেছৰ নেতাসকলৰ আচৰণত প্ৰতিষ্ঠিত হৈ থাকে। কেইদিনমানৰ আগতে আপোনালোকৰ মনত আছে চাগে, লোকসভাৰ নিৰ্বাচন যেতিয়া চলি আছিল, কংগ্ৰেছৰ অভাৰচিজ কংগ্ৰেছৰ সভাপতি ছেম প্ৰীতদ্দা ডাঙৰীয়াই কৈছিলে যে উত্তৰ পূবৰ মানুহবিলাক বোলে চাইনিজ মানুহৰ নিচিনা। আৰু তাৰ প্ৰবল প্ৰতিক্ৰিয়া হৈছিল। আৰু প্ৰতিক্ৰিয়াৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই বা কংগ্ৰেছ দলে ছেম প্ৰীতদ্দা ডাঙৰীয়াক অভাৰচিজ কংগ্ৰেছৰ পদৰ পৰা অব্যাহতি দিছিল। কিন্তু অতি নিৰ্লজ্জভাৱে নৰ্থ ইষ্টৰ ব্যক্তিসকলক, উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিসকলক যোগ দি ইলেকশ্যন হৈ যোৱাৰ লগত লগত সেইজন ছেম প্ৰীতদ্দাক আকৌ কি ঘূৰাই দিলে, তেখেতৰ অভাৰচিজ কংগ্ৰেছৰ সভাপতি পদটো ঘূৰাই দিলে। কেইদিনমানৰ আগতে আমাৰ দেশৰ প্ৰাক্তন ফাইনেন্স মিনিষ্টাৰ পি চিদাম্বৰমৰ পুত্ৰ, তেওঁ সাংসদ কাৰ্তি চিদাম্বৰমেও একে কথা কৈছিল যে অসমলৈকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কিয় আহিব লাগে। যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ, তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী, তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক ৩টা-৪টা কথা কৈ ইনচাল্ট কৰিছে। আৰু তৎসত্ত্বেও অসমলৈকে কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি গৈছে, সেইটো বোলে আহিব লাগিছিল ক'লৈ, কৰ্ণাটকলৈ। মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে। কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট, তাতে যথেষ্ট ইণ্ডাষ্ট্ৰি আছে। গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি? অসম ডেভেলপ হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি? আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব, এখন উন্নত ভাৰত হ'ব। কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিজ নাই, অসমৰ মানুহ স্কিল নহয়, কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে, তেতিয়া অসম পিছুৱাই যাব। আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ। মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে
তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান জনাইছোঁ।